চৰণীয়া পথাৰত পৰিণত হৈছে অমৃত সৰোবৰ ৰাজ্যৰ পঞ্চায়তে স্থাপন কৰা অমৃত সৰোবৰত নাই পানী হোৱা নাই মৎস্য উৎপাদন প্ৰতিখন জিলাত খন্দা হৈছিল ৭৫টাকৈ পুখুৰী বঙাইগাঁৱত ২৬,২২,৪২৪ টকা ব্যয় সাপেক্ষে খন্দা পুখুৰী এতিয়া চৰণীয়া পথাৰ সদৃশ হৈ পৰিছে আৰু এই সন্দৰ্ভত আমালৈ প্ৰতিবেদন আগবঢ়াব সাংবাদিক সীমান্ত প্ৰতিম চৌধুৰীয়ে মদ জুৱা আদি অসামাজিক কাৰ্যকলাপৰ ৰম্যভূমিত পৰিণত এতিয়া অমৃত সৰোবৰৰ যিসমূহ পুখুৰী আছে সেই পুখুৰীসমূহ আৰু দৰাচলতে পুখুৰী নে কি সেয়া অনুমান কৰিব পাৰিব এই দৃশ্য দেখিলে এয়া বঙাইগাঁও জিলাৰ উত্তৰ শালমাৰাত থকা অমৃত সৰোবৰৰ এটা পুখুৰী মই দেখুৱাইছো এই মুহূৰ্তত কি অৱস্থাত পৰি ৰৈছে সেই দৃশ্য মই দেখুৱাইছো এক পৰিত্যক্ত পৰিৱেশ চৌদিশে আৰু ইয়াত দৰাচলতে কিদৰে ৰাইজ লাভান্বিত হ'ল মই স্থানীয় যিসকল যুৱক আছে তেওঁলোকৰ সৈতে মত বিনিময় কৰিবলৈ যত্ন কৰিম এই মুহূৰ্তত দৰাচলতে পুখুৰীটো ভালদৰে খন্দাই হোৱা নাছিলে ২০২৩ বৰ্ষৰ এপ্ৰিল মাহত কিন্তু ৰাজ্যজুৰি ১০৮% সফলতাৰ দাবী কৰিছে ৰাজ্য চৰকাৰে আৰু বঙাইগাঁও জিলাতেই ৭৫টাকৈ এনে অমৃত সৰোবৰৰ আঁচনি লোৱা হৈছিলে আৰু খন্দা হৈছিলে পুখুৰী যাৰ জৰিয়তে মৎস্য পালন কৰা হ'ব আৰু এই পুখুৰীৰ চৌদিশে ব্যৱসায়িকভাৱে গছ ৰোপণ কৰা হ'ব সৌন্দৰ্য বৰ্ধন হ'ব তথা জলস্তৰৰ ভাৰসাম্য ৰক্ষা কৰাৰ বাবে এই পুখুৰী নিৰ্মাণ কৰাৰ এক পৰিকল্পনা কৰা হৈছিলে আৰু আজাদী কা অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি ৰাজ্যজুৰি ২,৮৩১টা এনেধৰণৰ অমৃত সৰোবৰ পুখুৰী খন্দা হৈছিলে ২০২৩ বৰ্ষৰ নৱেম্বৰ মাহৰ ভিতৰত আৰু আজিৰ দিনটোৰ অৱস্থা মই দেখুৱাইছো এক কদৰ্যময় পৰিৱেশত আছে নাই পানী ঠায়ে ঠায়ে মই দেখুৱাইছো যে গৌ চৰণীয়া পথাৰত পৰিণত এনেধৰণৰ পুখুৰীসমূহ ৰাইজে গৰু চৰিবলৈ এৰি দিছে পুখুৰীসমূহত কোনো মৎস্য পালনৰ ব্যৱস্থাই কৰা নহল আজিলৈকে স্থানীয় ৰাইজ আছে মই প্ৰথমতে জানি ল'বলৈ যত্ন কৰিম এখন খেলপথাৰ আছিলে ইয়াত এই খেলপথাৰখনত অমৃত সৰোবৰৰ যেতিয়া ইয়াত পুখুৰী খন্দা হৈছিল আপোনালোকে কিছু বাধাও দিছিলে তেতিয়া কি হয় এইটো আসলতে অমৃত সৰোবৰ আঁচনিৰ অন্তৰ্গত আমাৰ উত্তৰ শালমাৰাত ২০২২ বৰ্ষতে এটা পুখুৰী খন্দাৰ কাম আৰম্ভ কৰিছিলে আৰু ২০২৩ বৰ্ষত কমপ্লিট হৈছে কামটো তাৰপিছত কি হ'ল এইখন এখন যিহেতু আমাৰ খেলপথাৰ আছিলে খেলপথাৰৰ গোটেই অংশটো যোৱা নাই পুখুৰীত অলপ অংশ গৈছে তথাপি আমি ৰাইজে প্ৰতিবাদ কৰিছিলোঁ কিন্তু তেতিয়া প্ৰশাসনে আমাৰ কথা একো পাত্তাই নিদিলে আৰু তেনেকৈ পুখুৰীটো জৰ জবৰদস্তি কৰি খুন্দিলে খুন্দাৰ পিছত ঠিকে আছে ভাবিলোঁ ৰাইজৰ লাভ হ'ব কিবা কিন্তু আজিতো পুখুৰীটো আপোনালোকে দেখিছে কি অৱস্থা হৈ আছে আচলতে এয়া ভাৰত চৰকাৰে অমৃত সৰোবৰ আঁচনিৰ নামত আচলতে এইটো আচলতে বয় কৰিছে ভাল কামত নে আচলতে অপবয় কৰিছে সেইটোহে কথা সেইটো আমাৰ প্ৰশ্ন এটা হয় ৰাইজৰ উপকাৰ একোৱেই নহ'ল যি দেখিবলৈ পাইছোঁ ৰাইজৰ বৰঞ্চ আপোনালোকৰ লোকচান হ'ল খেলপথাৰখনৰ এটা অংশ গ'ল হয় কি কয় এটা বৰ দুখ লগা কথা যিটো ৰাইজৰ আমাৰ কিছু প্ৰকৃতি ধ্বংস হ'ল লগতে ৰাইজৰ যিখিনি গৰু চৰু চৰাইছিল সেইখিনি নষ্ট হ'ল বা সেই ঠাইখিনি আমাৰ বেয়া লগা হ'ল আজি যদি ৰাইজৰ কিবা লাভ হ'ল হয় তাহলে আমাৰ মনগিলাও শান্তি লাগিল হয় কাৰণ যি সময়ত এই পুখুৰীটো খুন্দা হৈছিল সেই সময়ত এটা ডাঙৰ এটা ইছ্যু হৈছিল যাৰ ফলত বহু ৰাইজে আমাৰ দুখন ৰাইজ আমি বিবাদ হৈছিলে আৰু কি সেই বিবাদখিনিকে লৈ এতিয়া আৰু পুখুৰীটোৰো উন্নতি নাই বা যি প্ৰজেক্ট কৰিছে সেইখিনিও উন্নতি নাই লগতে এইখিনি আমাৰ কাৰ লাভ হ'ল ঠিকাদাৰসমূহৰে লাভ হ'ল আমাৰ ৰাইজৰতো একো লাভ নহ'ল বাকী এইখিনিয়ে আৰু এই বিষয়টো সন্দৰ্ভত স্থানীয় ৰাইজৰ প্ৰতিক্ৰিয়া শুনালে আমাক সাংবাদিক সীমান্ত প্ৰতিম চৌধুৰীয়ে তেওঁক এই মুহূৰ্তত আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ